সুপ্ৰভাত মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলোৱে ভালে আছা আৰু তোমালোকে তোমালোকৰ পাঠ্যপুথিসমূহ খুব ধুনীয়াকৈ পঢ়ি আছা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ জীৱবিজ্ঞান বুলি অধ্যায় আছে আমি সেই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ টপিক পঢ়িম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল গতিকে সেই গুৰুত্বপূৰ্ণ টপিকটো হৈছে আমাৰ কি yes জীবন প্ৰক্ৰিয়া যেটো আমি কি বুলি কও লাইফ প্ৰসেস বুজি পালা ছাত্ৰ-ছাত্ৰীসকল আজি আমি লাইফ প্ৰসেস বা জীবন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িম গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি জীবন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়াৰ আগতে এটা কথা তোমালোকক কওঁ তোমালোকেতো সৰুৰ পৰাই এটা জীৱ কেতিয়া জীৱ বুলি কয় কোনবোৰ লিভিং অৰ্গানিজমছ হয় কোনবোৰ জীৱিত জীৱ হয় বা কোনবোৰ অজীৱিত বস্তু হয় তোমালোকে জানা yes এতিয়া তোমালোকে চোৱা যে এটা বস্তু এটা জীৱ কেতিয়া লিভিং হয় কেতিয়া হিহতে জীয়াই থাকে কেনে ধৰে হিহতৰ ভিতৰত কি হ'ব লাগিব yes হিহতে খাদ্য খাই থাকিব লাগিব হয় নে নাই হিহতে কি কৰিব লাগিব হিহতৰ উশাহ নিশা থাকিব লাগিব হিহতৰ বৃদ্ধি হ'ব লাগিব হয় নে গতিকে এই জিমানবোৰ বস্তু বা এই জিমানবোৰ প্ৰক্ৰিয়া হিহতৰ দেহৰ ভিতৰত চলি থাকে তেতিয়া আমি তেনেকুৱা বস্তুবিলাকক কি বুলি কওঁ জীৱিত পদাৰ্থ বুলি কওঁ আৰু আনহাতে অজৈৱিক পদাৰ্থ কোনবিলাক yes যিবিলাক বস্তুৰ কি নাথাকে একো এইবিলাক খোৱা এতিয়া সাপোজ তোমালোকে অজীৱিত বস্তুবোৰ যদি কোৱা কি যিবিলাক বস্তুৰ কোনো খোৱা খাবলগীয়া দৰকাৰ নহয় হেতৰ বৃদ্ধি নহয় হেতে লৰচৰ কৰিব নোৱাৰে তেনেকুৱা বস্তুবোৰ কি হয় yes তেনেকুৱা বস্তুবিলাকক আমি অজৈৱিক পদাৰ্থ বুলি কওঁ হয়নে গতিকে আমি এই জীৱিত প্ৰাণীসমূহৰ বা লিভিং অৰ্গানিজমছ সমূহৰ কিছুমানটো এই ভিতৰৰ গুটেই বিপাকীয় কাৰ্যবোৰ কেনেদৰে চলি থাকে সেই কাৰ্যসমূহ চলাৰ ফলতেহে যে এটা জীৱ জীয়াই থাকে আমি সেই সমূহে পঢ়িম সেই বিষয়ে আমি অধ্যয়ন কৰিম ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আহা আমি প্ৰথমতে এই বিভিন্ন প্ৰক্ৰিয়াসমূহ জীৱন প্ৰক্ৰিয়া আমি চাই লওঁ গতিকে প্ৰথমতে তোমালোকে চোৱা এতিয়া তোমালোকে চোৱা যে ক্ৰাইটেৰিয়া টু ডিটাৰমাইন ইফ সামথিং ইজ লিভিং গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা এতিয়া তোমালোকে জানা যে এটা জীৱ ধৰি লোৱা তোমালোকে চৰাই এটা কথা কোৱা বা গৰু ছাগলীৰ কথা কোৱা বা কুকুৰ এটাৰ কথা কোৱা হিহতে কি কৰে এঠাই পা আন এঠাইলৈ যায় গতিকে এঠাই পা আন এঠাইলৈ যাবলৈ হিহতৰ কিহৰ দৰকাৰ হয় yes হিহতে কি কৰে হিহতে চলন বা মুভমেন্ট হিহতৰ এটা কি আছিল জীৱিত অৰ্গানিজমছৰ লিভিং অৰ্গানিজমছ বিলাকৰ জীৱিত প্ৰাণী বিলাকৰ কি আছিল ক্যাৰেক্টাৰিষ্টিক্স আছিল বৈশিষ্ট্য আছিল অজীৱিত বস্তুবোৰে এঠাই পা আন এঠাইলৈ যাব পাৰে নেকি yes নিশ্চয়কৈ নোৱাৰে গতিকে জীৱিত প্ৰাণীবোৰেহে এঠাই পা আন এঠাইলৈ যাব পাৰে গতিকে এটা জীৱ তোমালোকক মই ক'লো যে কুকুৰটোৰ ক্ষেত্ৰত ভাবা গৰু ছাগলীৰ ক্ষেত্ৰত ভাবা বা মানুহবোৰৰ ক্ষেত্ৰত ভাবা আমি কি কৰো এঠাই পা আন এঠাইলৈ যাবৰ বাবে আমি আমাৰ ভৰিগিখনৰ ব্যৱহাৰ কৰো নে yes নিশ্চয়কৈ আমি কৰো কিন্তু এতিয়া তোমালোকে চাবা যে জীৱিত প্ৰাণীবোৰ ধৰি লোৱা এটা জায়গাত ৰখি আছে ঠিক আছে এটা চলাচল কৰি থকা নাই বুজি পালা সাপোজ তোমালোকে যদি এটা কুকুৰ চোৱা হি চলাচল কৰি থকা নাই হি এটা জায়গাত ৰখি আছে হি শুই আছে ঠিক আছে গতিকে এতিয়া তোমালোকে এটা কথা ভাবা এই যে আমি আগৰ ক্ষেত্ৰত ক'লো যে এটা জীৱই চলাচল কৰি আছে মানে তোমালোকে কি ক'ব পাৰা যে সেই চলাচল কৰি আছে কাৰণে এটা জীৱ জীয়াই আছে কিন্তু সেই জীৱটোৱে চলাচল কৰি থকা নাই হি এটা জায়গাত ৰখি আছে শুই আছে সেইবাবে কি জীৱটো জীয়াই থকা নাই নেকি কি ভাবা তোমালোকে yes নিশ্চয়কৈ নহয় যদিও সেই জীৱটো ৰখি আছে যদিও সেই জীৱটোৱে চলাচল কৰি আছে তাৰ ভিতৰত যিবোৰ মেটাবলিক এক্টিভিটিজ আছে বা তাৰ ভিতৰত যিবোৰ বিপাকীয় কাৰ্য আছে আৰু সেই বিপাকীয় কাৰ্যসমূহ চলিবলৈ কিছুমান অংগ তন্ত্ৰৰ দৰকাৰ হয়নে সেই অংগসমূহে কিন্তু সুচাৰুৰূপে কাম কৰি আছে এনেকুৱা নহয় যে আমি বাহিৰৰ পৰা আমি খুজকাঢ়ি আছো বা কুকুৰটোৱে খুজকাঢ়ি আছে বা গৰুটোৱে খুজকাঢ়ি আছে জীৱটো জীয়াই আছে যে জীৱটো যেতিয়া ৰখি আছে তেতিয়া সি জীয়াই থকা নাই তেনেকুৱা নহয় কিছুমান আমাৰ জৈৱিক কাৰ্য অনবৰতে ভিতৰত একেৰাহে অবিৰতভাৱে চলি আছে বুজি পালানে
সেই যেতিয়া জৈৱিক কাৰ্যবোৰ যদি আমি নোহোৱা হৈ যায় বন্ধ হৈ যায় তেতিয়াহে আমি এটা জীৱ মৃত্যু অৱস্থাত থকা বুলি আমি ঘোষণা কৰোঁ বুজি পালানে ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকে চোৱা কি কৈছে যে most important criteria to decide whether something is alive is movement এনেকুৱা নহয় যে অকল এটা চলাচল কৰি থাকিলেহে যে এটা জীৱ কি জীয়াই আছে বুলি আমি ক'ব পাৰোঁ এনেকুৱা নহয় যদি জীৱটো এটা জায়গাত ৰখি আছে কিন্তু তাৰ ভিতৰত যদি বিভিন্ন জৈৱিক প্ৰক্ৰিয়াবোৰ চলি আছে লাইফ প্ৰসেছবোৰ চলি গৈ আছে তেতিয়াও আমি এটা জীৱক কি ক'ব পাৰোঁ আমি জীৱিত বুলি কওঁ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে ইয়াৰ পিছত তোমালোকে চোৱা কি চাব বিচাৰিছা লাইফ প্ৰসেছেছ গতিকে আমাৰ কি হয় জীৱ এটাৰ ভিতৰত কি হয় বিভিন্ন আমাৰ জৈৱিক প্ৰক্ৰিয়াবোৰ চলি থাকে তোমালোকেতো নিশ্চয় জানা তোমালোকে সৰুৰ পৰাই কি কৰা তোমালোকে খোৱা বস্তুবোৰ খোৱা হয় সেই খাদ্য বস্তুবোৰ তোমালোকে খোৱাৰ পিছত কি হয় সেই খাদ্য বস্তুবোৰ আমাৰ দেহৰ ভিতৰত সোমায় আৰু সেই খাদ্য বস্তুবোৰৰ পৰা আমি কি পাওঁ yes আমি শক্তি পাওঁ আকৌ যে সেই খাদ্য বস্তুবোৰ আমি খাওঁ খোৱাৰ পিছত যিবোৰ আমাৰ খাদ্য কি হৈ যায় শোষণ হয় খাদ্যৰ কণাবোৰ শোষণ হয় সেইবোৰ কি হয় সেইবোৰ কিবাহৰ সহায়ত কি হ'ব এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ হ'ব লাগিব হয়নে আকৌ ইয়াৰ পিছত কি হয় আমাৰ দেহত কি হ'ব আমি বিভিন্ন খাদ্য বস্তুবোৰটো খাই থকাৰ পিছত দেহত কি হয় কিছুমান আমাৰ অলাগতিয়াল বা কিছুমান বৰ্জিত পদাৰ্থ আমাৰ উৎপন্ন হয় গতিকে সেই বৰ্জিত পদাৰ্থবোৰ আমাৰ দেহৰ পৰা বাহিৰ ওলাই যাব লাগিব গতিকে এই বিভিন্ন প্ৰক্ৰিয়াবোৰ আমাৰ দেহৰ ভিতৰত অনবৰতে চলি থাকে আৰু এই প্ৰত্যেকটো প্ৰক্ৰিয়াৰে এটা নিজৰ কি আছে yes নাম আছে গতিকে আমি প্ৰথমতে চাওঁ আমাৰ জীৱন প্ৰক্ৰিয়াৰ প্ৰথমটো প্ৰক্ৰিয়া হৈছে আমাৰ নিউট্ৰিশ্যন ঠিক আছে যেটোক অসমীয়াত আমি কি বুলি কওঁ পৰিপুষ্টি বুলি কওঁ ঠিক আছে তোমালোকৰ কিতাপত আছে তোমালোকে চাবা নিউট্ৰিশ্যন মানে আমি কওঁ পৰিপুষ্টি ঠিক আছে এতিয়া তোমালোকে সকলোৱে খাদ্য বস্তুবোৰ খাই আছা গতিকে সেই খাদ্য বস্তুবোৰ খোৱাৰ যেটো প্ৰক্ৰিয়া যেটো আমাৰ প্ৰসেছ সেইটোক আমি নিউট্ৰিশ্যন বুলি কওঁ ঠিক আছে সহজভাৱে যদি আমি ক'বলৈ যাওঁ ইয়াৰ পিছত আমাৰ আন এটা জৈৱিক প্ৰক্ৰিয়া হৈছে সেইটো হৈছে আমাৰ ৰেস্পিৰেশ্যন ঠিক আছে যেটোক আমি কি বুলি কওঁ yes শ্বসন গতিকে ছাত্ৰ ছাত্ৰীসকল মই আগতেও তোমালোকক কৈ আছো যে যেহেতু আমাৰ কি হয় অসমীয়া টাৰ্মবোৰ ইংলিছৰ লগত বহুত বেছি কঠিন হয় গতিকে তোমালোকে অসমীয়াৰ লগে লগে ইংলিছখিনি মনত ৰাখিবা গতিকে ৰেস্পিৰেশ্যনটোক আমি কওঁ শ্বসন ইয়াৰ পিছত তোমালোকে চোৱা আমাৰ আৰু এটা প্ৰক্ৰিয়া আছে সেইটো হৈছে আমাৰ ট্ৰান্সপৰ্টেশ্যন যেটোক আমি কওঁ পৰিবহণ ঠিক আছে তোমালোকে চোৱা ট্ৰান্সপৰ্টেশ্যনক আমি কি বুলি কওঁ পৰিবহণ দেখিলা আকৌ ইয়াৰ পিছত আমাৰ আন এটা প্ৰক্ৰিয়া আছে যেটোক আমি কওঁ এক্সক্ৰিশ্যন বুজি পালা যেটোক আমি কি কওঁ এক্সক্ৰিশ্যন আৰু ইয়াৰ নামটো হৈছে কি ৰেচন ইয়াৰ নামটো হৈছে আমাৰ ৰেচন বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে প্ৰত্যেকটো আমাৰ জীৱিত যিবোৰ আমাৰ প্ৰক্ৰিয়া জীৱিত জীৱৰ যিবোৰ আমাৰ জীৱন প্ৰক্ৰিয়া এই গোটেই প্ৰক্ৰিয়াসমূহৰ বিষয়ে আমি পঢ়িব লাগিব আৰু এই প্ৰক্ৰিয়াসমূহৰ কথা আমি জানিব লাগিব ঠিক আছে যে গম পালা যে কি লাইফ প্ৰসেছ আমাৰ জীৱিত জীৱৰ ভিতৰত চলি থাকে এটা হৈছে কি yes পৰিপুষ্টি যেটোক আমি নিউট্ৰিশ্যন বুলি কওঁ আনটো হৈছে আমাৰ কি ৰেস্পিৰেশ্যন বুজি পালানে তোমালোকে ইয়াৰ পিছত আন এটা হৈছে আমাৰ ট্ৰান্সপৰ্টেশ্যন যেটো আমি পৰিবহণ বুলি কওঁ আৰু আনটো হৈছে আমাৰ এক্সক্ৰিশ্যন যেটো আমি ৰেচন বুলি কওঁ ঠিক আছে বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে এতিয়া আমি নিউট্ৰিশ্যন বা পৰিপুষ্টি মানে কি হয় তোমালোকে জানা কি হয় yes প্ৰতিটো জীৱই কি কৰে খাদ্য বস্তু খায় তোমালোকেও নিশ্চয় খাদ্য বস্তু খোৱা yes খাদ্য বস্তুটা খোৱাৰ পিছত কি হয় আমি দাঁতৰ সহায়ত চুবাই তাক গুৰি কৰোঁ গুৰি কৰাৰ পিছত সেই খাদ্য বস্তুটো কি হয় আমাৰ yes খাদ্য নলীয়েদি গৈ পেলাই আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰে হয়নে yes এতিয়া সেই খাদ্য বস্তুখিনি আমাৰ কি হয় যেতিয়া খাদ্য নলীয়েদি আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰে তাৰ পিছত কি হ'ব আমাৰ এটা কি থাকে পাচন তন্ত্ৰ থাকে যেটোক আমি হিউম্যান ডাইজেষ্টিভ সিস্টেম বুলি কওঁ মানুহৰ পাচন তন্ত্ৰ গতিকে সেই মানুহৰ পাচন তন্ত্ৰত বিভিন্ন অংগসমূহ আছে আৰু প্ৰত্যেকটো অংগই এটা সুচাৰুৰূপে কাৰ্য সম্পাদন কৰে কৰি পেলাই কি হয় আমাৰ খাদ্য বস্তুসমূহ পাচন হোৱাত সহায় কৰে বুজিলানে
গতিকে এতিয়া আমি যে এই খাদ্য বস্তুখিনি আমি খালোঁ, খাওঁতেই আমাৰ কি হয়, যিখন আমাৰ জিভা আছে তাতে কিছুমান এনেকুৱা উৎসেচক বা এনেকুৱা কিছুমান এনজাইমছ উপস্থিত আছে যিবোৰে কি কৰে আমাৰ খাদ্য বস্তুখিনি পিছল কৰাত সহায় কৰে, হয়নে? গতিকে এতিয়া খাদ্য বস্তুখিনি আমি খালোঁ, খাই পেলাই সেইখিনি পিছল হ'ল, হোৱাৰ পিছত কি হ'ল, খাদ্য নলীয়েদি প্ৰৱেশ কৰিলে দেখিলানে আমাৰ চেলাইভেৰী গ্লেণ্ডছ মানে লালতী গ্ৰন্থি আমাৰ উপস্থিত আছে। ইয়াৰ পিছত চোৱা গ্ৰহিকা, ফেৰিংছেদি সোমাই আহিলে, সোমাই আহি পেলাই ক'ত পালেহি চোৱা তোমালোকে, ষ্টমাক, বুজি পালানে? পাকস্থলী আহি পালে, হয়। পাকস্থলীত কিছুমান আমাৰ কি আছে, আমাৰ হাইড্ৰক্লৰিক এচিড আছে, হয়। সেই হাইড্ৰক্লৰিক এচিডে খাদ্য বস্তুটোক আমাক কি কৰে, খাদ্য বস্তুটো পাচন হোৱাত সহায় কৰে। ঠিক তেনেদৰে আমাৰ যকৃত, লিভাৰ আছে, লিভাৰত যকৃতত আমাৰ পিত্তৰস থাকে, বুজি পালা? তাৰপিছত আমাৰ অগ্নাশয় আছে, পেনক্ৰিয়াছ, তাত কিছুমান আমাৰ কি থাকে, অগ্নাশয়ৰ ৰস থাকে। তাৰপিছত আমাৰ স্মল ইণ্টেষ্টাইন, ক্ষুদ্ৰান্ত আছে, বুজি পালা? তাৰপিছত আমাৰ কি আছে, বৃহদান্ত আছে, লাৰ্জ ইণ্টেষ্টাইন আছে। আৰু ইয়াত পিছত কি হয়, এই ক্ষুদ্ৰান্তত কি হয়, খাদ্যসমূহ আমাৰ কি হয়, শোষণ হোৱা আৰম্ভ হয়। যেতিয়া আমি খাদ্যবিলাক খালোঁ, খোৱাৰ পিছত পাচন হ'ল, পাচন হোৱাৰ পিছত খাদ্যসমূহ যিবোৰ আমাৰ ইম্পৰ্টেণ্ট প্ৰয়োজনীয় কণা সেইবোৰ আমাৰ শোষণ হ'বলৈ আৰম্ভ কৰে। আৰু শোষণ হোৱাৰ পিছত কি হয়, যিখিনি অলাগতিয়াল পদাৰ্থ সেইখিনি আমাৰ এই ৰেক্টাম বা এনাছৰ সহায়ত কি হৈ যায়, আমাৰ লাহেকৈ আমাৰ দেহৰ পৰা বাহিৰ ওলাই যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল মই থুলমূলকৈ তোমালোকক মানুহৰ পাচন তন্ত্ৰটোৰ বিষয়ে ক'লোঁ। গতিকে এই যিটো আমি খাদ্য খোৱাৰ প্ৰক্ৰিয়া সেইটো পৰিপুষ্টিৰ ভিতৰত আহে, নিউট্ৰিশ্যনৰ ভিতৰত। আৰু যদি আমি এটা কথা ক'ব যাওঁ, আমাৰ পৰিপুষ্টি বা নিউট্ৰিশ্যনটো বিশেষকৈ দুটা ভাগত ভাগ কৰিব পাৰি, বুজি পালানে? গতিকে তোমালোকে কিতাপত পাবা। আৰে প্ৰথম ভাগটো হৈছে কি, আমি কি বুলি ক'ব পাৰোঁ, য়েছ, স্বপোষীয় পৰিপুষ্টি, বুজি পালা? গতিকে এতিয়া স্বপোষীয় পৰিপুষ্টি মানে কি জানানে? গতিকে যিবিলাক প্ৰাণীয়ে কি কৰিব পাৰে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, বুজি পালা? খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা নহয়। তেনেকুৱা প্ৰাণীসমূহৰ পৰিপুষ্টিক আমি কি বুলি কওঁ, স্বপোষীয় পৰিপুষ্টি বা আমি অট'ট্ৰফিক অৰ্গেনিজমছ বুলি কওঁ, বুজি পালা? যে সিহঁতে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে আৰু খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা সিহঁতে নহয়, বুজি পালা? গতিকে এই স্বপোষীয় বা অট'ট্ৰফিক অৰ্গেনিজম কোনবিলাক বাৰু, কোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে? আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। কোনবোৰ হ'ব? য়েছ, ভেৰি গুড, আমাৰ কি উদ্ভিদসমূহ, হয়নে? উদ্ভিদবোৰ, এই উদ্ভিদবোৰে কি কৰে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, বুজি পালানে? আৰু এই যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, সেই প্ৰক্ৰিয়াটো কি বুলি কয় বাৰু? সহজ প্ৰশ্ন একেবাৰে, কি হ'ব? য়েছ, ভেৰি গুড, সালোক সংশ্লেষণ বুলি কয়, বুজি পালানে? সালোক সংশ্লেষণ নিশ্চয় তোমালোকে নাম শুনিছা, সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ নাম শুনিছানে নাই? নিশ্চয় তোমালোকে শুনিছা। সালোক সংশ্লেষণ, ফটোচিন্থেসিস। গতিকে এই প্ৰক্ৰিয়াটো কি হয়, যে যিবোৰ জীৱই কি হয়, সূৰ্যৰ পোহৰৰ উপস্থিতিত মানে স্বপোষীয় জীৱবিলাকে বা উদ্ভিদবিলাকে কি কৰে, সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে। গতিকে এই প্ৰক্ৰিয়াটোক আমি কি কওঁ, অট'ট্ৰফিক অৰ্গেনিজমছ বুলি কওঁ, স্বপোষীয় পৰিপুষ্টি বুলি কওঁ, আৰু উদাহৰণ হৈছে আমাৰ উদ্ভিদ। ইয়াৰ পিছত আমি আন এটা বস্তু পঢ়িম, আমাৰ আন এটা পৰিপুষ্টি আছে, সেইটো হৈছে আমাৰ পৰপোষিত পৰিপুষ্টি, বুজি পালা? অসমীয়াত কি বুলি কয়, পৰপোষিত পৰিপুষ্টি। কি হয় নামটো, পৰপোষিত পৰিপুষ্টি। পৰপোষিত পৰিপুষ্টি যিটো আমাৰ হেটেৰট্ৰফিক অৰ্গেনিজম বুলি কয়। গতিকে পৰপোষিত পৰিপুষ্টি কোনবোৰ জানানে? যে যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, বুজি পালা? পৰপোষিত পৰিপুষ্টি কি বুলি কয়, যে যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয়, তেনেকুৱা জীৱবিলাকক আমি পৰপোষিত পৰিপুষ্টি বুলি কওঁ, যিটো ইংলিছত হেটেৰট্ৰফিক অৰ্গেনিজমছ বুলি কয়, বুজি পালা? গতিকে আমাৰবোৰৰ কথা ভাবা, আমি মানুহবোৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰোঁ নেকি?
কি ভাবা তোমালোকে ইয়েছ নিশ্চয় আমি নোৱাৰোঁ আমি খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় বিশেষকৈ আমি খাদ্যৰ বাবে কিহৰ ওপৰত নিৰ্ভৰ কৰোঁ ইয়েছ আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰোঁ গতিকে এই সমূহক আমি পৰপোষিত পৰিপুষ্টি বুলি কওঁ বিশেষকৈ পৰপোষিত পৰিপুষ্টিৰ আন্ডাৰত আমি মানুহ বুজি পালানে বা চাৰিওফালে আমাৰ যিমানবোৰ প্ৰাণী জীৱ-জন্তু পোৱা যায় এই সমূহ পৰপোষিত পৰিপুষ্টিৰ ভিতৰত পৰে গতিকে পৰিপুষ্টি কি হয় তোমালোকে গম পালা পৰিপুষ্টিৰ প্ৰধানকৈ দুটা ভাগৰ কথা তোমালোকে গম পালা হয় আৰু আমি মানুহৰ পাচন তন্ত্ৰটোৰ বিষয়ে আমি থুলমূলকৈ আলোচনা কৰিলোঁ ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম বাৰু মানুহৰ পাচন তন্ত্ৰৰ কথা ঠিক আছে গতিকে এতিয়া আমি আন এটা আমাৰ জীৱন প্ৰক্ৰিয়াৰ বিষয়ে চাই লওঁ আমাৰ আন এটা জীৱন প্ৰক্ৰিয়া হৈছে আমাৰ কি হিউম্যান ৰেসপিৰেটৰি সিস্টেম বা আমি কি ক'ব পাৰোঁ শ্বসন বুজি পালা ৰেসপিৰেশন বুজি পালা গতিকে এই যে শ্বসন মানে কি তোমালোকেতো উশাহ লৈ আছা এবাৰ তোমালোকে উশাহ লৈছা এবাৰ তোমালোকে কি কৈছা এনেকৈ তোমালোকে ডিপ ব্ৰেথ লৈছা আৰু আনবাৰ তোমালোকে উশাহ এৰি দিছা মানে তোমালোকে কি কৰিছা অক্সিজেন গেছ গ্ৰহণ কৰি আছা আৰু নিশাহত তোমালোকে কি কৰি আছা কাৰ্বন ডাই অক্সাইড গেছ উলিয়াই দি আছা গতিকে এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ইয়েছ আমি শ্বসন বুলি কওঁ ৰেসপিৰেশন বুলি কওঁ আৰু আমাক কিয় খাদ্যৰ দৰকাৰ হয় তোমালোকে জানা এই খাদ্যসমূহ যে আমি খাই থাকোঁ এই খাদ্যসমূহৰ ফলত আমাৰ দেহত কি হয় আমি যে অক্সিজেন গ্ৰহণ কৰোঁ আমি যে উশাহত অক্সিজেন গ্ৰহণ কৰোঁ এই অক্সিজেনৰ সহায়ত আমাৰ খাদ্যবস্তুসমূহ গ্লুকোজ অণুসমূহ ভাঙি পেলাই কি উৎপাদন হয় দেহত শক্তি উৎপাদন হয় আৰু এই শক্তিৰ সহায়ত আমি কি কৰিব পাৰোঁ আমি যে বিদ্যালয়লৈ আহোঁ আমি খোজ কাঢ়িব পাৰোঁ আমি দৌৰিব পাৰোঁ হয় আমাৰ দেহত শক্তি থকাৰ বাবেহে আমি এই বিভিন্ন কামবোৰ কৰিব পাৰোঁ যদি আমি খাদ্য নাখালে আমাৰ দেহত গ্লুকোজ নাথাকিব আৰু গ্লুকোজ নাথাকিলে অক্সিজেনে কি ভাঙিব একো খাদ্যবস্তু ভাঙিবলৈতো নোৱাৰিব গতিকে আমাৰ কি হয় আমি যে খাদ্যবস্তুসমূহ খাওঁ গ্লুকোজ আমি খাওঁ সেই গ্লুকোজসমূহ কি হয় অক্সিজেনৰ অনুপস্থিতিত ভাঙি কি কয় বিভিন্ন শক্তি উৎপাদন কৰে বুজি পালানে এই যে গ্লুকোজটো ভাঙিলে অক্সিজেনৰ উপস্থিতিত বুজি পালা আমি যে খাদ্যবস্তু খাওঁ হেতুক আমি কওঁ কি গ্লুকোজ ঠিক আছে কি হয় হেতু গ্লুকোজ ঠিক আছে তোমালোকে বুজিছা এই গ্লুকোজটো কি হ'ল অক্সিজেনৰ অনুপস্থিতিত ভাঙি পেলাই কি উৎপন্ন কৰিব জানানে কাৰ্বন ডাই অক্সাইড এই যে গ্লুকোজটো অক্সিজেনৰ উপস্থিতিত ভাঙি কি উৎপন্ন কৰিব জানানে শক্তি উৎপাদন কৰিব বুজিলা কাৰ্বন ডাই অক্সাইড পানী আৰু কি হয় উৎপন্ন কৰিব এনাৰ্জি বা শক্তিৰ উৎপাদন কৰিব বুজি পালানে আৰু এই শক্তিখিনিৰ সহায়তে আমি আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামবোৰ আমি কৰিব পাৰিম বুজি পালা গতিকে এইটোৱে হৈছে আমাৰ বিশেষকৈ আমাৰ শ্বসনৰ প্ৰক্ৰিয়াৰ ফলত হোৱা আমাৰ দেহৰ এটা জীৱন প্ৰক্ৰিয়া গতিকে এতিয়া যদি আমি চাওঁ জাস্ট যদি আমি থুলমূলকে চাওঁ এইটো হৈছে আমাৰ মানুহৰ শ্বাস প্ৰশ্বাস তন্ত্ৰ হিউম্যান ৰেসপিৰেটৰি সিস্টেম তোমালোকে দেখিছা আৰু ইয়াতে তোমালোকে বিভিন্ন অংশবোৰ দেখিছা তাৰে তোমালোকক যদি মই কওঁ কি আমাৰ হাওফাও আছে হয় এই যেটো ডায়াফ্ৰাম তোমালোকে দেখিছা এইটো ডায়াফ্ৰাম তোমালোকে দেখিছা এটুক অসমীয়াত কি বুলি কয় জানানে এইখন হৈছে মধ্যস্থদা বুজি পালা এই ডায়াফ্ৰামখন অসমীয়াত মধ্যস্থদা বুলি কয় তাৰ পিছত ৰাইট লাং মানে হৈছে আমাৰ হু হাওফাও বুজি পালা তাৰ পিছত লেফট লাং মানে হৈছে আমাৰ বাও হাওফাও এলভিওলি মানে হৈছে আমাৰ বায়ু কূপ বুজি পালা তাৰ পিছত তোমালোকৰ লেৰিংছ মানে হৈছে আমাৰ ভইচ বক্স আমি যে কথা কওঁ সেই কণ্ঠস্বৰৰ উৎপাদনস্থলী বুলি আমি কি কওঁ এই লেৰিংছক কওঁ ভইচ বক্সক কওঁ বুজি পালা তাৰ ফেৰিংছ মানে তোমালোকে গম পাইছা গ্ৰহণী বুজি পালা ছাত্ৰ ছাত্ৰীসকল নেজেল কেভিটি নাকৰ সহায়ত আমি উশাহ লওঁ গতিকে নাসিকা গহ্বৰ বুলি কওঁ অৰেল কেভিটি আমি মুখ গহ্বৰ বুলি কওঁ ট্ৰেকিয়াডাল হৈছে আমাৰ এইডাল তোমালোকে যিডাল দেখিছা এইডাল হৈছে আমাৰ শ্বাস নলী বুজি পালা গতিকে আমি হিউম্যান ৰেসপিৰেটৰি সিস্টেমৰ বিষয়ে বিতংকৈ আমি পঢ়িম জাস্ট খালি তোমালোকক আজি চিত্ৰটো দেখাইছো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল
গতিকে ইয়াৰ পিছত আমি চাওঁ আমাৰ আন এটা আমাৰ জীৱন প্ৰক্ৰিয়া তোমালোকে চোৱা এই জীৱন প্ৰক্ৰিয়াটো হৈছে আমাৰ কি সাৰ্কুলেটৰী সিস্টেম হয় আমি যে পঢ়িছিলো সাৰ্কুলেশন মানে পৰিবহন এতিয়া তোমালোকে চোৱা তোমালোকে এঠাইৰ পৰা আন এঠাইলৈ যোৱা হয় সাপোজ তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ আহিলা কিহৰ সহায়ত আহিলা খুস্কাৰি আহিলা বা কিছুমানে কিহৰ সহায়ত আহে বাছৰ সহায়ত আহে বা ঘৰত কি কৰে ঘৰৰ দেউতাক মাকহঁতে থৈ আহে ঠিক তেনেদৰে আমাৰ শৰীৰটোৰ ক্ষেত্ৰত ভাবা আমাৰ শৰীৰটোৰ ক্ষেত্ৰত কি হয় কিছুমান কি আছে এনেকুৱা কিছুমান আমাৰ বস্তু আছে আমাৰ যিব পাচিত খাদ্য হ'ল হয় সেই খাদ্য বস্তুসমূহ বা আমাৰ দেহৰ অলাগতিয়াল পদাৰ্থসমূহ কোনে এঠাইৰ পৰা আন এঠাইলৈ পৰিবহন কৰে কাৰ সহায়ত হ'ব yes very good তেজৰ সহায়ত হ'ব ব্লাডৰ সহায়ত হ'ব হৈছে ব্লাড বা তেজ হৈছে আমাৰ দেহৰ এনেকুৱা এটা পৰিবহন অংগ যিয়ে কি কৰে এঠাইৰ পৰা আন এঠাইলৈ বস্তুবোৰ পৰিবহন কৰাত সহায় কৰে গতিকে এতিয়া আমি চাওঁ যে আমাৰ বিশেষকৈ মানুহৰ পৰিবহন তন্ত্ৰটো কিহৰ সহায়ত গঠিত হয় জানানে তিনটা বিশেষ অংগৰ সহায়ত গঠিত হয় মই তোমালোকক ক'লো কি আছে জানানে হাৰ্ট হৃদযন্ত্ৰ বুজিলা প্ৰথমতে আমাৰ মানুহৰ যেটো আমাৰ সাৰ্কুলেটৰী সিস্টেম এটো আমাৰ কিহৰ সহায়ত গঠিত হয় জানানে যেটো আমাৰ হিউম্যান সাৰ্কুলেটৰী সিস্টেম বুলি কওঁ হেইটো গঠিত হয় বিশেষকৈ আমাৰ কিহৰ সহায়ত তেজ ব্লাড তাৰছত কি থাকে জানানে ৰক্তনলিকা যেটো ইংলিছত ব্লাড ভেসেলস বুলি কয় আৰু 3 নম্বৰটো হৈছে আমাৰ হৃদযন্ত্ৰ বুজি পালা গতিকে তেজ ৰক্তনলিকা আৰু হৃদযন্ত্ৰৰ সহায়ত মানুহৰ আমাৰ যেটো পৰিবহন তন্ত্ৰ সেইটো গঠিত হৈছে গতিকে তেজৰ কথা গম পালা ৰক্তনলিকা কোনবোৰ জানানে yes আমাৰ ধমনী আৰু শিৰাবোৰ ৰক্তনলিকা বুলি আমি কি কওঁ ধমনী আৰু শিৰাবোৰ বুজি পালা তোমালোকে পঢ়িছা আগতে আৰু হৃদযন্ত্ৰ এইটো হৈছে আমাৰ হৃদযন্ত্ৰৰ চিত্ৰ বুজি পালা ছাত্ৰ ছাত্ৰীসকল হৃদযন্ত্ৰ বুজিলা আমাৰ হৃদযন্ত্ৰটো আমি কি বুলি কওঁ এটা পামযুক্ত অংগ বুলি কওঁ হয় যেতিয়া আমাৰ হৃদযন্ত্ৰতে পাম কৰি থাকে মানে কি হয় আমাৰ দেহত তেজ কি হৈ আছে অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ পৰা দেহৰ বাহিৰলৈ ওলাই গৈ আছে হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰি গৈ আছে কোনে এই ৰক্তনলিকাৰ ধমনীবোৰে বুজি পালা ৰক্তনলিকা ধমনীবোৰে কি কৰে এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেনযুক্ত তেজ পৰিবহন কৰাত সহায় কৰে আৰু আমাৰ দেহত থকা যিবোৰ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সেইবোৰ হৃদযন্ত্ৰলৈ কোনে কঢ়িয়াই আনে yes very good সেইবোৰ হৃদযন্ত্ৰলৈ শিৰাই কঢ়িয়াই আনে ভেইনছে কঢ়িয়াই আনে হৃদযন্ত্ৰলৈ কঢ়িয়াই আনাৰ পিছত কি হ'ব হৃদযন্ত্ৰত কি হ'ব ব্লাডটো পৰিশুদ্ধি হ'ব হোৱাৰ পিছত হি আকৌ কি হ'ব অক্সিজেনযুক্ত হৈ হি দেহৰ বিভিন্ন অংশলৈ গুচি যাব গতিকে এইটো হৈছে আমাৰ হাৰ্টৰ চিত্ৰ তোমালোকে চোৱা হিউম্যান হাৰ্ট মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰ এইটো তোমালোকে চাবা সুপিৰিয়ৰ ভেনা কেভা মানে এই এৱৰ্টা মানে আমি কি কওঁ জানানে এৱৰ্টা মানে আমি কওঁ মহাধমনী ঠিক আছে সুপিৰিয়ৰ ভেনা কেভা মানে আমি কওঁ কি উচ্চ মহাশিৰা ঠিক আছে উচ্চ মহাশিৰা বুলি আমি কলো যে পালমোনাৰী ভেইন হৈছে আমাৰ ক্লুম শিৰা আৰু পালমোনাৰী আৰ্টাৰী হৈছে আমাৰ ক্লুম ধমনী বুজি পালা তাৰ পিছত আমাৰ বিভিন্ন প্ৰকাৰৰ আমাৰ হাৰ্টটো বিশেষকৈ আমাৰ হৃদযন্ত্ৰটো কেটা চেম্বাৰৰ হয় yes very good থুলমুলকে কৈছো 4টা কোঠালীৰে গঠিত হয় ওপৰৰ কোঠালী দুটা কি আছিল yes very good ওপৰৰ কোঠালী দুটাক আমি কৈছিলো অট্ৰিয়াম বা আমি কি কৈছিলো ওপৰৰ কোঠালী দুটাক ওপৰৰ কোঠালী দুটাক আমি কৈছিলো অলিন্দ বুলি হয়নে মনত পৰিছেনে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল ওপৰৰ কোঠালী দুটাক কৈছিলো আমি অলিন্দ আৰু তলৰ কোঠালী দুটাক আমি কি কৈছিলো তলৰ কোঠালী দুটাক কৈছিলো আমি নিলয় বুজি পালা গতিকে এই ওপৰৰ কোঠালী দুটাক কয় অলিন্দ তলৰ কোঠালী কেইটাক কয় নিলয় আৰু পালমোনাৰী আৰ্টাৰী হৈছে তোমাৰ ক্লুম ধমনী
আৰু পালমোনাৰী ভেইন হৈছে ক্লুম শিৰা গতিকে আমি জানো যে ধমনীয়ে কি কৰে অক্সিজেনযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় কিন্তু তাৰ ভিতৰত এটা ব্যতিক্ৰম পালমোনাৰী ভেইন বা ক্লুম ধমনীৰ ক্ষেত্ৰত বুজি পালানে ক্লুম ধমনীৰ ক্ষেত্ৰত এটা আমাৰ ব্যতিক্ৰম আহি যায় তোমালোকে যদি চোৱা ক্লুম ধমনীৰ ক্ষেত্ৰত আমাৰ এটা ব্যতিক্ৰম আহি যায় কি ক্লুম ধমনীবোৰ যদিও ধমনীবোৰে অক্সিজেনযুক্ত তেজ কঢ়িয়ায় কিন্তু ক্লুম ধমনীয়ে কি হয় অক্সিজেন বিহীন তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে এই ক্লুম ধমনী বা পালমোনাৰী আৰ্টেৰিয়ে যেটো ইংলিছত আমি কওঁ পালমোনাৰী আৰ্টেৰি বুজি পালা ইয়াৰ পিছত যদি তোমালোকে চোৱা আকৌ ক্লুম শিৰা জাস্ট তোমালোকক মই ওভাৰভিউকে থুলমূলকে কথাখিনি কৈ দিছো ক্লুম শিৰা ক্লুম শিৰা গতিকে ক্লুম শিৰা বা পালমোনাৰী ভেইনৰ যদি কথা কওঁ গতিকে কি হয় আমাৰ শিৰাবোৰে অক্সিজেন বিহীন তেজ কি কৰে কঢ়িয়াই কিন্তু ক্লুম শিৰা হৈছে এনেকুৱা এটা শিৰা মানে পালমোনাৰী ভেইন যি অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈকে হৃদযন্ত্ৰৰ পৰা কঢ়িয়াই লৈ যায় বুজি পালানে ছাত্ৰ ছাত্ৰীসকল গতিকে এইখিনি এক্সেপশ্যন হয় আমি মানুহৰ পৰিবহন তন্ত্ৰৰ পৰা বিতংভাৱে পঢ়িম ঠিক আছে গতিকে জাস্ট আজি মই তোমালোকক যেটো আমাৰ হাৰ্টৰ চিত্ৰ হিউম্যান যেটো এটা আমাৰ হাৰ্টৰ চিত্ৰ মানুহৰ যেটো আমাৰ পাচন মানুহৰ যেটো আমাৰ পৰিবহন তন্ত্ৰৰ হাৰ্ট হৃদযন্ত্ৰ হেতু বিষয় মই দেখালো তোমালোকক জাস্ট থুলমূলকৈ আজি আলোচনা কৰিলো ঠিক আছে আৰু আমি আন এটা লাইভ প্ৰসেসৰ কথা আমি আলোচনা কৰিছিলো হেতু হৈছে আমাৰ কি ৰেচন এক্সক্ৰিশন মানে মই তোমালোকক কৈছিলো যে আমি খাদ্য বস্তুবোৰ খালো তাৰছত খাদ্য বস্তুবোৰ আমাৰ শোষণ হ'ল হোৱাৰ পিছত কি হ'ল আমাৰ দেহৰ ভিতৰত কি হয় জানানে কিছুমান বৰ্জিত পদাৰ্থ কিছুমান নাইট্ৰজেন জাতীয় অলাগতিয়াল পদাৰ্থ আমাৰ দেহত উৎপন্ন হয় আৰু এই নাইট্ৰজেন জাতীয় অলাগতিয়াল পদাৰ্থবোৰ কি হ'ব লাগিব আমাৰ দেহৰ পৰা বাহিৰ উলাই পঠিয়াব লাগিব যেতিয়া আমি আমাৰ দেহৰ পদাৰ্থবোৰ বাহিৰ উলাই দিও তেতিয়া কি হ'ব আমাৰ দেহটোৱে ধুনিয়াকৈ কাম কৰি থাকিব হয় নে নাই গুটেই বস্তুবোৰ লেতেৰা বস্তুবোৰ যদি আমাৰ দেহৰ ভিতৰত জমা হৈ যায় আমাৰ দেহটোৱে জানো সুচাৰুৰূপে কাম কৰিব ইয়েস কেতিয়াও নকৰে গতিকে এই ৰেচন প্ৰক্ৰিয়াটো হৈছে এনেকুৱা এটা আমাৰ জীৱন প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া যাৰ সহায়ত কি হয় আমাৰ নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ আমাৰ দেহৰ পৰা কি হৈ যায় বাহিৰ ওলাই যায় বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে এইটো হৈছে আমাৰ ৰেচন প্ৰক্ৰিয়া মানুহৰ ৰেচন তন্ত্ৰটো প্ৰধানকৈ বৃক্ক মূত্ৰনলী মূত্ৰথলী বুজি পালানে আৰু মূত্ৰ নিষ্কাশন নলী এইবোৰৰ দ্বাৰা গঠিত হয় তোমালোকে দেখিছা আৰু এইটো হৈছে আমাৰ মানুহৰ যেটো আমাৰ এক্সক্ৰিটৰি সিস্টেম মানুহৰ পৰিবহন তন্ত্ৰ তাৰ এটা আমাৰ চিত্ৰ হয় বুজি পালানে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জাস্ট থুলমূলকৈ মই তোমালোকৰ লগত আলোচনা কৰিছো কথাখিনি গতিকে তোমালোকে গম পালা যে মানুহৰ ৰেচন তন্ত্ৰটো আমাৰ বৃক্ক মূত্ৰনলী মূত্ৰথলী এইবিলাকৰ সহায়ত উৎপন্ন হয় আৰু বৃক্কই কি কৰে জানানে আমাৰ যিবোৰ নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ আছে সেইবোৰ বৃক্কত কিছুমান সৰু সৰু আমাৰ ৰক্ত নলিকা থাকে যাক আমি কি বুলি কওঁ নেফ্ৰন বুলি কওঁ তোমালোকে মনত ৰাখিবা যাক আমি নেফ্ৰন বুলি কওঁ সেই নেফ্ৰনবোৰত কি হয় আমাৰ অলাগতিয়াল পদাৰ্থসমূহ সেকে যেনেদৰে আমাৰ ঘৰত ফিল্টাৰ থাকে ফিল্টাৰত যেতিয়া আমাৰ ফিল্টাৰ পেপাৰ থাকে সেই ফিল্টাৰ পেপাৰত কি হয় অলাগতিয়াল পদাৰ্থসমূহ খাই যায় আমি তাৰ পিছত সেই পানীখিনি গ্ৰহণ কৰিব পাৰো ঠিক তেনেদৰে আমাৰ মানুহৰ দেহৰ ক্ষেত্ৰত বৃক্কটোৰ ভিতৰত কি হয় সেই সেকা প্ৰক্ৰিয়াটো তেজটো সেকা আৰু সেকি পেলাই কি কৰে অলাগতিয়াল পদাৰ্থসমূহ উলিয়াই আনে আৰু গুৰুত্বপূৰ্ণ পদাৰ্থসমূহ দেহৰ তেজত আকৌ এৰি দিয়ে
বুজি পালা গতিকে থুলমূলকৈ আজি মই মানুহৰ ৰেচন তন্ত্ৰৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলোঁ বিতংভাৱে আকৌ আলোচনা কৰিম গতিকে আজিৰ ক্লাছটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি শিকিলা বিশেষকৈ জীৱন প্ৰক্ৰিয়া বিষয় শিকিলা আৰু জীৱন প্ৰক্ৰিয়া আমাৰ চাৰিটা মেইন বস্তু গম পালা তোমালোকে পৰিপুষ্টি শ্বসন পৰিবহন বা ৰেচন মানে কি হয় তোমালোকে গম পালা আকৌ পৰৱৰ্তী ক্লাছত মই প্ৰত্যেকটো ভাগৰ কাম কি হয় আমি সেই বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল গতিকে তেতিয়ালৈকে তোমালোকে কি কৰিবা কিতাপখন পঢ়িবা আৰু পৰৱৰ্তী ক্লাছত মই তোমালোকক আকৌ লগ পাম থ্যাংক ইউ